লাচিত দিৱসৰ আজিৰ এই দিনটো উদযাপন কৰা হৈছে। এই মৰ্মে অসমৰ দুখন জিলাত বিশেষভাৱে এই কাৰ্যক্ৰম ৰখা হৈছিল। শিৱসাগৰ জিলা আৰু মৰিগাঁও জিলাত। মৰিগাঁও জিলা হিন্দু জাগৰণ অসমৰ কাৰ্যকৰ্তাসকলৰ সৌজন্যত মৰিগাঁও জিলাত প্ৰায় 10,000 লাচিতৰ এক সমবেত কৰা হৈছিল আৰু তেওঁলোকৰ দ্বাৰা এটা সমবেত সংগীত ইয়াতে পৰিৱেশন কৰা হয়। দ্বিতীয়তে হিন্দু জাগৰণ অসমে যি মাদক দ্ৰব্য নিবাৰণৰ কাৰণে জন্মলগ্নৰ পৰা এই আমি চেষ্টা কৰি আছিলো। এই নিবাৰণৰ নিমিত্তে অসম চৰকাৰলৈ আমি মদৰ লাইচেন্স বন্ধ কৰি মদমুক্ত এখন সুস্থ অসম গঢ়ি তোলাৰ নিমিত্তে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়লৈ 1.5 লাখ হস্তাক্ষৰে এক ডিচি মহোদয়ৰ জৰিয়তে মেমৰেণ্ডাম আমি তেখেতলৈ প্ৰেৰণ কৰিছো। আমাৰ আহ্বান যাতে অসমখন এক মদ নিবাৰণ মদমুক্ত অসম গঢ়ি তোলক, তাৰে এই লাচিত দিৱসৰ প্ৰাক্ষণত আমাৰ ফালৰ পৰা আহ্বান থাকিল। নিশ্চিতভাৱে যে আমি লাচিত দিৱস আমি উদযাপন কৰিছো, কিন্তু লাচিত দিৱস উদযাপন কৰিবলৈ আমি দেশৰ শিশুক লাচিত সজাব লাগিব। আৰু যদি দেশৰ শিশুসকলে লাচিত হ'ব লাগে, তেওঁলোকে যদি বিৰোধৰূপে তেওঁলোকে সন্মুখৰ পৰা নেতৃত্ব দিব লাগে, তেওঁলোকে মদ যদি খায়, সহজলভ্য যদি অৱস্থাত তেওঁলোকে সৰু সৰু বাচ্চা আমি দেখি আছো প্ৰত্যেক দিনা টিভি চেনেলত যে তেওঁলোকে এক্সিডেণ্ট হৈ ঢুকাইছে, কোনোবাই ৰোগী হৈ ঢুকাইছে। আজি তেওঁলোকে নিচাজাতীয় দ্ৰব্যৰ অতিমাত্ৰা ড্ৰাগছ লোৱাৰ কবলত তেওঁলোকে আজি HIV নিচিনা ধৰণৰ ৰোগত তেওঁলোকে আক্ৰান্ত হৈছে। গতিকে আমি যদি দেশৰ যুৱকসকলে যদি লাচিত হিচাপে সন্মুখৰ পৰা নেতৃত্ব দিব পৰা সুযোগ্য সন্তান বিচাৰো, তেতিয়া নিশ্চিতভাৱে যি চৰকাৰে সহজলভ্যভাৱে মদৰ যি প্ৰচলনৰ ব্যৱস্থা কৰিছে তাক আমি বিৰোধিতা কৰিছো। আৰু সেইকাৰণে গোটেই মৰিগাঁওবাসী ৰাইজে আমি 1.5 লাখ চিহ্ন হস্তাক্ষৰ আমি আমাৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি প্ৰেৰণ কৰিম, যাতে মদৰ যি সহজলভ্যতা তাক আমি নাশ কৰিব পাৰো। নিশ্চিতভাৱে যে আমি লাচিত দিৱস আমি উদযাপন কৰিছো, কিন্তু লাচিত দিৱস উদযাপন কৰিবলৈ আমি দেশৰ শিশুক লাচিত সজাব লাগিব। আৰু যদি দেশৰ শিশুসকলে লাচিত হ'ব লাগে, তেওঁলোকে যদি বিৰোধৰূপে তেওঁলোকে সন্মুখৰ পৰা নেতৃত্ব দিব লাগে, তেওঁলোকে মদ যদি খায়, সহজলভ্য যদি অৱস্থাত তেওঁলোকে সৰু সৰু বাচ্চা আমি দেখি আছো প্ৰত্যেক দিনা টিভি চেনেলত যে তেওঁলোকে এক্সিডেণ্ট হৈ ঢুকাইছে, কোনোবাই ৰোগী হৈ ঢুকাইছে। আজি তেওঁলোকে নিচাজাতীয় দ্ৰব্যৰ অতিমাত্ৰা ড্ৰাগছ লোৱাৰ কবলত তেওঁলোকে আজি HIV নিচিনা ধৰণৰ ৰোগত তেওঁলোকে আক্ৰান্ত হৈছে। গতিকে আমি যদি দেশৰ যুৱকসকলে যদি লাচিত হিচাপে সন্মুখৰ পৰা নেতৃত্ব দিব পৰা সুযোগ্য সন্তান বিচাৰো, তেতিয়া নিশ্চিতভাৱে যি চৰকাৰে সহজলভ্যভাৱে মদৰ যি প্ৰচলনৰ ব্যৱস্থা কৰিছে তাক আমি বিৰোধিতা কৰিছো। আৰু সেইকাৰণে গোটেই মৰিগাঁওবাসী ৰাইজে আমি 1.5 লাখ চিহ্ন হস্তাক্ষৰ আমি আমাৰ জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি প্ৰেৰণ কৰিম, যাতে মদৰ যি সহজলভ্যতা তাক আমি নাশ কৰিব পাৰো। সংস্মৰণ কৰা, লাচিতক স্মৰণ কৰা, তাৰ অৰ্থ হ'ল আমি ইয়াতে বিদেশী শব্দ কমকৈ প্ৰয়োগ কৰি আমাৰ স্বদেশী শব্দ অসমীয়া ভাষাৰ ইমান সুন্দৰ সুন্দৰ শব্দবিলাক আছে, এই শব্দবিলাক যাতে আমি বেছিকৈ কওঁ, বেছিকৈ প্ৰচাৰ কৰোঁ। সেইকাৰণে আমাৰ প্ৰত্যেকৰে ঘৰ আদৰ্শ ঘৰ, সংস্কাৰযুক্ত ঘৰ, স্বাভিমানী ঘৰ হ'ব লাগিব। আজি বীৰ লাচিতৰ ক্ষেত্ৰত একচাম বুদ্ধিজীৱী আছে, যিসকল বুদ্ধিজীৱী আৰম্ভ কৰিবলৈ লৈছে যে বীৰ লাচিতৰ যুদ্ধ মোগলৰ বিৰুদ্ধে নাছিলে। বীৰ লাচিতৰ যুদ্ধ কাৰ বিৰুদ্ধে? দিল্লীৰ বিৰুদ্ধে আছিলে। বীৰ লাচিতৰ যুদ্ধ ৰামসিংহৰ বিৰুদ্ধে আছিলে, মোগলৰ বিৰুদ্ধে নাছিলে। যিসকল বুদ্ধিজীৱী এইটো আৰম্ভ কৰিছে, মই কওঁ তেওঁলোক বাংলাদেশী মুছলমানৰ মুখপাত্ৰ হিচাপে কাম কৰি আছে। পুনৰ বাংলাদেশী মুছলমানকে মদবিলাক পাৰি দিয়াৰ ক্ষেত্ৰত এইসকল বুদ্ধিজীৱী আৰম্ভ কৰিছে। আমাৰ নিমন্ত্ৰিত প্ৰতিগৰাকী শিল্পী আৰু আজিৰ এই পবিত্ৰ দিনটোত আমাৰ সন্মুখত বিৰাজমান মৰিগাঁওবাসী খবৰ আহিছে। জয় জয়তে লাচিত দিৱস উপলক্ষে আপোনালোক সকলোকে আজিৰ এই দিনটোত মই শুভেচ্ছা, শুভকামনা আৰু মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।